মই কেতিয়াবা গৌতমক কওঁ আৰু তোমাকে ভাল পাল তোমাকে বিয়া পাতিলে এইবোৰ নাপালোৱে মই কলেজ বাং স্কুল বাং মুভি সেইবোৰ নহ'লে আৰু মানে মই একচুৱেলি কনজাৰ্ভেটিভ ফেমিলিৰ পৰা বিলং কৰোঁ চ' মোৰ ঘৰত মানে ইমান ষ্ট্ৰিক্ট আৰু চিনেমা টিনেমা চালে মানে ঘৰৰ মানুহবোৰৰ লগতে চোৱা যায় আপোনাৰ এই অভিনয় জগতখনলৈ অহাৰ বাহিৰেও মানে সৰুতে কিবা চাকৰি কৰা বা কিবা আশা আছিলে নেকি বা হোৱাৰ চাকৰি কৰা মানে মই অভিনয় জগতত আহিম বুলি কেতিয়াও ভাবা নাই মোৰ ঘৰত তেনেকুৱা মানে কোনো অভিনয় জগতৰ লগত ৰিলেটেড নাই মোৰ পাপাহঁতে এনেকৈ নাটক চাটক কৰিছিলে মই স্কুল কলেজ লাইফত কৰিছিলোঁ যেনেকৈ স্কুলত আমি কৰোঁ স্কুল ড্ৰামা হওক হেৰি হওক কো কাৰিকুলাৰ এক্টিভিটিজ কিন্তু মোৰ জাৰ্ণি ষ্টাৰ্ট হ'ল 2010 মিছেছ নৰ্থ ইষ্ট ইয়াত দৰ্পণৰ পৰা পাৰ্টিচিপেট কৰিছিলোঁ তাৰপাছত মই মিছেছ ইণ্ডিয়াত গ'লোঁ তাত মই টপ 5 আছিলোঁ আৰু মিছেছ বিউটিফুল আইজ টাইটেল পালোঁ যেতিয়া মই উভতি আহোঁ বেক অসমলৈ তেতিয়া মোৰ কাভাৰ পেজত যেতিয়া ফটোজ আহিলে সেইখিনি টাইমত মোক ৰাজেশ দাই নন্দিনী মায়া একেলগে ওলাইছিলে সেইখন ফটো চাই মোক নেক্সট দিনাই শ্বুটত মাতিলে তুমি দুচকুত কাজল ল'লে সেই 2012ৰ পৰা মোৰ জাৰ্ণি ষ্টাৰ্ট মই সৰুতে কেতিয়াও ভাবা নাছিলোঁ যে মই অভিনেত্ৰী হ'ম বুলি আজি যোনটো মই প্লেটফৰ্ম মানে মই যোনটো পাইছোঁ হয় এইটো মই ৰাজেশ দাক থেংকফুল দিব মানে মই থেংকছ টু ৰাজেশ দা বিকজ ৰাজেশ ভূঞা মোৰ গডফাদাৰ তেখেতৰ ডিউ টু ৰেচপেক্ট মানে চব ডিৰেক্টৰ্ছবোৰক ইমান ডিৰেক্টৰ্ছৰ লগত কাম কৰিলোঁ চব ডিৰেক্টৰ্ছৰ পৰা ভালেখিনি শিকিব পাৰিছোঁ বহুতখিনি কিন্তু থাকে এটা ন মানে স্কুল এতিয়া ফাৰ্ষ্ট থিয়েটাৰ আৰম্ভণি মোৰ স্কুল কহিনুৰ মানে ফাৰ্ষ্ট ভৰিত মানে ষ্টেপ দিলোঁ মই কহিনুৰ তেনেকৈ মোৰ ইণ্ডাষ্ট্ৰিটো ফাৰ্ষ্ট ৰাজেশ দাৰ মূৰত হাতটো দিয়াৰ পাছতে মোৰ আৰম্ভণিখিনি হ'ল তাৰ পাছতে মই আজি এক্ট্ৰেছ হ'বলৈ মানে সিমানখিনি এটা পালোঁগৈ কিন্তু সেই আৰু ৰাজেশ দা যেতিয়া মোক এটা তুমি দুচকুত কাজলৈ এটা ব্ৰেক দিলে তেনেকৈ আমাৰ ষ্টাৰ্ট হ'ল বেক টু বেক ৰাজেশ দাই বেহাৰবাৰীত আকৌ লৈ আনিলে সেইটো কেৰেক্টাৰ আকৌ কাষ্ট কৰিলে চ' কিবা এটা ভিউৱাৰ্ছ যে মোৰ মাজত কি পালে নাজানো মোৰ বিচাৰে ভাল পাইছে চাগে সেইটো আশীৰ্বাদত মই এতিয়ালৈকে গৈ আছোঁ আপোনাৰ লাভ ষ্টৰী এইটো নহ'লে যিহেতু ইণ্টাৰভিউটো আধৰুৱা হৈ ৰ'ব আমাৰ এতিয়া মানে ক'ব লাগে আপুনি আমাক আপোনাৰ লাভ ষ্টৰীৰ বিষয়ে অলপ আপোনাৰ ফাৰ্ষ্ট লাভ কেতিয়া হৈছিলে লাভ ষ্টৰী মোৰ লাভ মেৰেজ হয় মোৰ শংকৰত মই যেতিয়া SSCত পঢ়োঁ তেতিয়া মোৰ গৌতমৰ লগত চিনাকি তেখেত গ্ৰেজুৱেশ্যন কৰি আছিলে আৰু মোৰ HS তো আমাৰ এবছৰ 1 year লাভ তাৰপাছতো বিয়াই হৈ গ'ল বিয়াৰ পাছত মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ গৌতম SSCৰ পৰা ৰিজাল্ট আনিব গৈছিলে এতিয়া মোৰ মনত আছে এতিয়া পাপা অলপমান এগেইনষ্টত আছিলে কিন্তু তাৰপিছত চব ঠিক হৈ গ'ল যেনিবা কিন্তু তাৰপিছত বিবৰুৱা যেতিয়া মোৰ এডমিশ্যন ল'লোঁ তেতিয়া মানে আৰু বিয়া হৈ যাওঁ আৰু চব মানুহ ল'ৰা ছোৱালীবোৰ এনেকুৱা থাকে ন মই কাকো লাইন মাৰিব নিদিওঁ নিজকে একদম লাইচেঞ্চ হোল্ডাৰ তাৰপিছত এনেকুৱা 2012ত মোৰ ফাইনেল ইয়াৰ তুমি দুচকুত চলি আছিলে তাৰে আগত মানে কলেজত গ'লেও আৰু মই মেৰিড সেইটো বস্তু থাকে আৰু যিয়ে নহওক মই মানে ভাল পোৱা মানে সেইটো বস্তু মই ফাৰ্ষ্ট লাভতে মানে বিয়া সেনেকুৱাই হ'ল মানে এতিয়া আৰ্টিষ্টবোৰতো ভাল পোৱা হৈয়ে থাকে আৰ্টিষ্টবোৰত ভাল পোৱা মানে কি এতিয়া যিকোনো বস্তু লগত অভিনয়ৰ লগত এতিয়া এইটো কেৰেক্টাৰৰ লগত মোৰ ভাল পোৱা হৈ গ'ল সেইটো কেৰেক্টাৰৰ লগত মোৰ ভাল পোৱা হৈ গ'ল মানে এতিয়া টুটুমনি কেৰেক্টাৰৰ লগত মোৰ ভাল পোৱা হৈ গ'ল সেইটো বস্তু মানে মই ক'ব বিচাৰিছোঁ আৰু বাকীটো মোৰ গৌতমক মই সেই 2000 আপোনাৰ 9-10ৰ পৰা চিনাকি তাৰপিছত বিয়া হ'ল তাৰপিছত আপোনাৰ তেনেকৈ আমাৰ ভালকৈ চলি আছে ভাল এটা আমি ছোৱালী এজনী আছে মোৰ 5 বছৰ পাছত মোৰ ছোৱালীজনী এতিয়া স্কুল গৈ আছে 3 বছৰ ছোৱালী আৰু এতিয়া সেই আৰু তাইক মনটো বেয়া লাগি যায় ক'লে তাইক থৈ আকৌ থিয়েটাৰ যাবলৈ হ'লে আৰু বাকী লাভ লাইফটো সেইটোৱে আমাৰ বেছি 5 years ডিফাৰেঞ্চ গৌতম আৰু মোৰ আৰু সি বহুত ছাপৰ্টিভ বহুত ছাপৰ্ট কৰে আৰু যিহেতু মই কনভেণ্টত পঢ়া মই ইমান ল'ৰা ছোৱালী তেনেকৈ আমাৰ স্কোপ নাছিলে চোৱা মেলা আৰু মেট্ৰিক পাছ কৰাৰ পাছত SSCত এডমিশ্যন লোৱা মানে গৌতমে সোমাই গ'ল এণ্টাৰ কৰি যে এক্সিট নাই আৰু এণ্টাৰ পৰা ডাইৰেক্ট মোক লৈ এক্সিট আৰু এণ্টাৰ অকল এক্সিট মোক লৈ এক্সিট হ'ল সেই তেনেকৈ চলি আছে সি বহুত ছাপৰ্টিভ আজি মই মানে ভগৱানক সদায় মানে প্ৰে কৰোঁ যাতে আমাৰ ৰিলেশ্যন সদায় তেনেকৈ ভালকৈ ভাল বণ্ডিংটো থাকে আৰু যিহেতু আমাৰ লাইনটো আমাৰ প্ৰফেশ্যনটো বহুত বেছি টাফ স্কেডিউলত মানে হেৰি আৰু তেখেতটো অফিচ মানে ছাৰ্ভিচ আৰু মোৰ
এক্টিং ইণ্ডাষ্ট্ৰি চ' আমাৰ টাইম ইফাল ইফাল হৈ থাকে কিন্তু হ'লেও বহুত বুজে বহুতখিনি বুজে আণ্ডাৰষ্টেণ্ডিং হয় আৰু সেইখিনি আণ্ডাৰষ্টেণ্ডিং এজন মানে হাজবেণ্ডৰ পৰা খুব দৰকাৰ হাজবেণ্ডে সেইখিনি যেতিয়া ছাপোৰ্ট কৰিব সেইখিনি টাইমতে আপুনি হেপিলি কাম কৰিব পাৰিব আৰু যেতিয়া মানে ঘৰৰ পৰা হাজবেণ্ড বুলি নকওঁ আজি মোৰ ইনলজ নাই কিন্তু মোৰ মাহঁতৰ ঘৰৰ পৰা মোক সেইখিনি ছাপোৰ্ট কৰি আছে বা হাজবেণ্ডে সেইখিনি ছাপোৰ্ট কৰাৰ কাৰণেহে মই মানে এটা মনোবল লৈ কাম কৰিব ওলাই যাওঁ যে ছোৱালীজনীক মায়ে ৰাখে ছোৱালীজনীক পাপাই ৰাখে স্কুলৰ পৰা অনা নিয়া কৰে থিয়েটাৰৰ কাৰণে হাজবেণ্ড নিজে প্ৰিপেয়াৰ্ড কেনেকুৱা কি হ'ব সদায় মোক ক্লাছ দি থাকে এইটো কৰিবা সেইটো কৰিবা চ' সেইখিনি মানে যেতিয়া আপুনি এগৰাকী অভিনেত্ৰী হিচাপে যেতিয়া সেইখিনি বেক এটা মানে পুছ এটা পাই থাকিব আপুনি পৰি গ'লেও মানে এইখিনি পুছটো তেনেকুৱা লাগে পৰি গ'লেও আপোনাক উঠাই দিয়াৰ মানুহ ঢেৰ আছে এতিয়া ধৰক মোৰ এইটো ভাল হোৱা নাই বাই চিৰিয়েল চাই কেতিয়াবা কওঁ তই এইটো ব্লাউজ ৰিপিট কৰিলি ন যোৱাকালিতো দুদিনমান আগতে এইটো ব্লাউজ সেইখিনি বস্তু যেতিয়া ঘৰৰ মানুহে আঙুলিয়াই দিয়ে বা এইটো চিন পাপাই ক'ব এইটো চিন আজি তোৰ সেইখিনি বস্তু না এতিয়া মই অডিয়েঞ্চত গৈতো মই সুধিব নোৱাৰো সেইখিনি ফিডবেক নিজৰ ঘৰৰ পৰা যেতিয়া পাই থাকো বাৰু কিবা এটা হ'ল হাজবেণ্ডে যেতিয়া ক'লে তোমাৰ এইটো অলপ শকত লাগিছে নেকি অলপ কিবা এটা বেলেগ লাগিছে নেকি সেইখিনি বস্তু এটা বিৰাট অনুপ্ৰেৰণা আৰু মানে এনকাৰেজমেণ্ট যোনটো তেতিয়া অকলে বহি ভাবো আৰু সঁচাই মোৰ মানে মনোবল সিহঁত কেইজনে মানে মোৰ পুৰা ফেমিলিটো ইমান ছাপোৰ্ট দি আছে আৰু মই এজনী বেংগলী আৰ্টিষ্ট মানে মোৰ প্ৰথম বহুত কষ্ট হৈছিলে বেংগলী মই একদম ষ্টাৰ্টিং তুমি দুচকুত যেতিয়া আৰম্ভ হয় সেইখিনি টাইমত মানে ৰাজেশ দাহতি মোক ইমান ধুনীয়াকে শিকাই পৰাই লৈছে মানে আজিৰ ডেটত মোক একদম ষ্টেবল কৰিবলৈ আজি এতিয়াতো মই ধৰক হোমৱৰ্ক কৰি আছো বহুতখিনি থিয়েটাৰো চালো বহুত কেইখন যিহেতু এইবাৰ থিয়েটাৰ যাবলৈ হ'ল মানে মোক মই এনেই অসমীয়াত মোৰ লেটাৰ মাৰ্ক আছিলে কিন্তু অসমীয়া পঢ়িব পাৰো লিখিব পাৰো কিন্তু আমাৰ এটা বেংগলী এচেণ্ট এটা চবৰে এটা মাদাৰ টাং এচেণ্ট এটা থাকি যায় কিন্তু সেই ডে ওৱানত মনোজাতে খুব ধুনীয়াকে মোক বুজাই কিন্তু আজিৰ ডেটত মানে ভিউৱাৰ্ছে মোক তেনেকে এডপ্ট কৰি ল'লে চ' সিমান মই কমপ্লেইন নাপাওঁ বা কিমান নকৰোঁ মানুহৰ মেইন হ'ল অভিনয়টো যদি যিকোনো লেংগুৱেজতে আপুনি যিদৰে হওক কিন্তু আপুনি যদি এক্টিং বা খুব শ্ৰদ্ধা কৰে বা খুব হেৰিকে নিজৰ প্ৰফেশ্যনটোক আগুৱাই লৈ যায় ত' ডেফিনেটলি আপুনি ৰাইজ কৰিব বুলি ভাবোঁ আৰু মই বহুত হাৰ্ড ৱৰ্কিং হয় মই বহুত কষ্ট কৰিব পাৰোঁ আজি যেতিয়া কল টাইম দিয়ে ৰাতিপুৱা হওক ৰাতি হওক এটাত পেকআপ হয় দুটাত পেকআপ হয় ছোৱালী ৰাতিপুৱা চাই যাওঁ শুই থাকে আহি পাওঁ শুয়ে থাকে মানে যেতিয়া মই আহি পাওঁ 11টা 12টা 1টা বাজি 2টা বাজি যায় তাই শুই থাকে ৰাতিপুৱা আকৌ 6টা মান বজাত কল টাইম তাই শুই থাকে মাজত শ্বুটিং চিনেমা দুখন বেক টু বেক চলি আছিলে মোৰ শ্বুট সেইখিনি টাইমত তাইক মই লগে নোপোৱা হ'লো কিন্তু সেইখিনি টাইমতো হাজবেণ্ডে এনেকুৱা ছাপোৰ্ট কৰিছে বহুতখিনি ছাপোৰ্ট আৰু নিজৰ ফেমিলি মানে মোৰ আটমষ্ট থেংকছ টু মাই ফেমিলি এণ্ড মই ফেমিলি ছাপোৰ্ট নহ'লে আৰু মোৰ বহুত কষ্ট আছিলে মোৰ ছোৱালীজনী সৰু তাইক মই 8 মাহৰ পৰা তাই যেতিয়া 8 মান্থ তেতিয়া মই বেহাৰবাৰী বেক কৰোঁ পানী কেঁচুৱা তাই অকল 8 মাহৰ পৰা মোৰ মাৰ লগত থাকে আৰু এক্ট্ৰেছ এগৰাকী যেতিয়া বেবী হৈ যোৱাৰ পাছত সেইখিনি ঘৰৰ পৰা ছাপোৰ্টটো নহ'লে এটা প্ৰব্লেম হৈ যায় আপুনি হয় বাচ্ছা ক্ৰেচত ৰাখিব লাগিব নহ'লে হোষ্টেলত দি দিব লাগিব কিন্তু মই সেইটো বস্তুৰ পৰা আঁতৰি যাবলগীয়া হোৱা নাই মোৰ বাচ্ছাটোৰ পৰা থিয়েটাৰ গ'লেও ধৰক ওচৰ পাজৰে মোৰ হাজবেণ্ড লৈ যাব বা যিয়ে নহওক যিমানখিনি সিহঁতে মোক ছাপোৰ্ট কৰি আছে খালি সিহঁতৰ এটাই কথা নিজৰ ড্ৰিমটো ফুলফিল কৰ নিজে আগুৱাই যা নিজৰ য'ত মানে যিদৰে পাৰো নিজৰ যোগ্যতা নিজৰ অভিনয় বস্তু নিজৰ মানে ভালকে কষ্ট কৰি আজি যিমানখিনি যি নহওক মই পুৰা বহুত ভালেখিনি কষ্ট কৰোঁ আৰু মানে কষ্টটো চাওক চবেই কৰে কিন্তু মই মানে কেতিয়াও পাল নামাৰো নিজৰ কল টাইম লৈ হওক আজি 1টা বজাত আহিলো কালি 2টা বজাত শ্বুটিং 3টাত কল টাইম মই ৰেডি হৈ থাকো লাইক টাইম টু টাইম মই সেইখিনি বস্তু বহুত মানুহ মানে চব বস্তুতে এটা কল টাইম মেইনটেইন কৰিব লাগে আৰু মানে আৰু কো আৰ্টিষ্টত ৰেছপেক্ট ইউনিটত ৰেছপেক্ট বা এটা ধুনীয়াকে এটা ইউনাইটেডলি কামবোৰ কৰিব লাগে সেইখিনি বস্তু হ'লে চাগে মই ভাবোঁ কামবোৰো ধুনীয়াকে ইজিলি যায় আৰু মানুহৰ পৰাও এটা গুড ৰেছপন্স পোৱা যায় এইটোৱে আমি আপোনালোকৰ মেৰিজ হৈ গ'ল কিন্তু মানে প্ৰথম কোনে কাক দেখিছিলে ভিনদই আপোনাক দেখিছিলে নে আপুনি ভিনদক দেখিছিলে কেনেকে কি হ'ল দেখিছিলে মানে মই স্কুল টাইমৰ পৰা মোৰ ছুপাৰ মাৰ্কেটত আমি থাকো তেতিয়াৰ পৰাই মোৰ হাজবেণ্ড অহা যোৱা কৰে এইফালে ছুপাৰ মাৰ্কেটৰ ফালে কিন্তু আমি কেতিয়াও ভাবা নাই এনেই যেনে ধৰক আপোনাৰ ঘৰ আগেদি মই সদায় গৈ থাকো ঘৰ আগেদি গৈ থাকিলে আপুনি মোক দেখিলে কোনোবা এদিনা এটা স্মাইল দিলে তেনেকে আৰু কি হয় বস্তুবোৰ ঘপককে এদিন মই যেতিয়া SSCত পঢ়ো তেতিয়া এদিন মানে বাই কথা হ'ল আৰু তেনেকে আৰু কথা পাতোতে আৰু সি ক'লে যে মই ইয়াতে থাকো মই ক'লো মই SSCত পঢ়ো তেনেকে আৰু কথা অলপ পাতোতে মই টিউচন কৰিব আহোঁ ইয়াত
আমাৰ এমাহ 2 মাহ 3 মাহ মান এনেকে ফ্ৰেণ্ডশ্বিপে থাকিলে 6 মাহ মান আমাৰ অলপ মানে ভালকে কথা বতৰা তাৰ পাছত সেই 6 মাহৰ ভিতৰতে গোটেইখিনি হেৰি হৈ আৰু এবছৰত প্ৰেম হৈ বিয়া আৰু প্ৰপ'জেলটো তেনেকুৱা প্ৰপ'জেল হোৱা নাই মানে ফ্ৰেণ্ডশ্বিপ থাকোতে থাকোতে মই এদিন কলো হেৰি তুমি মানে এইটো কি কোনটো হেৰিত যাব বিচাৰিছা মানে এনে কলে নাই 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 মই এতিয়া মোৰ দুটা গাৰ্লফ্ৰেণ্ড আছিলে মোক এৰিছে গুচি গ'ল মই এইবোৰত এতিয়া একো মাথা বাজি কৰাত নাই দেই আকৌ কোন টাইমত তুমি এৰি থৈ গুচি যাবা তাৰপিছত এতিয়া আৰু মই চিৰিয়াছ হবলৈ নাই এতিয়া তুমি এছ পঢ়া আকৌ কাৰোবাক কোনোবা এটা পাবা গুচি যাবা আকৌ মই ধোকা জোকা খাব নাই তাৰপিছত মই এদিন কলো বোলে হেৰি নহয় হলেও মানে এতিয়া মই চিৰিয়াছ মই নাই তোমালোকৰ ছোৱালীবোৰে চিৰিয়াছ মই বিশ্বাস নকৰো এই আগৰ দুইজনীয়ে এজনীতো বোলে চাই ভাল পাওঁ এনেকে দেখা যায় ভাল পাওঁ হলে কৈ গুচি গ'ল আৰু এজনী আছো থাকি তাৰপিছত বেংগলোৰ গলো মই আহি পাওঁ তাই মোৰ নাই তুমিও বোলে এইটোৱে শেষ হ'ব ক'ৰবাত গুচি যাবা আকৌ বাই দি দিবা থাৰ্ড টাইমত ৰেকৰ্ড ব্ৰেক কৰিব নাই বোলে প্ৰথমটো মোৰ লগত একদম ভালদৰে কথাই নাপাতে মানে বহুত মানে একদম মানে এনেকুৱা লাগে মই কাৰ লগত কি কৰি আছো মানে আৰু মই অলপ চিৰিয়াছ টাইপ ছোৱালী তাৰপিছত আৰু মোৰ ভাইটি আছিলে মিডল মেন মোৰ নিজৰ ভাইটি সি আৰু এতিয়া চাকৰি কৰে সেইখিনি টাইমতো সৰুৱে আছিলে তাৰপিছত সি মানে পোষ্টমেন তাক মানে ম'ম' খোৱাৰ 25 টকা দিও আৰু সেইখিনি টাইম ইদানিক ফেমাছ ছুপাৰ মাৰ্কেট ম'ম' খাবলৈ 25 টকা দি কৈছা আচ্ছা গৌতম দাক ফোনটো লগা এনেকা আৰু গৌতমে মোক সৰু মোবাইল এটা দিছিলে মটৰলা খুব ওলাইছে এতিয়া তাৰপিছত সি মানে গৌতম দা বুলিলে পগলা খুব ভাল পায় আগৰ পৰাই তাৰপিছত কয় তোৰ বাহিৰৰ ঠিক নাই আকৌ একে চিৰিয়াছ হবলৈ নাই মই আৰু গৌতম মানে একদম আগৰ পৰা প্ৰেক্টিকেল মানে আড্ডা চাড্ডা তেনেকে সি তেনেকুৱা আৰু সি মানে ইমান গচিপ চচিপ কৰি সেইবোৰ নহয় তাৰ মানে লগৰবোৰ ভাগাঘৰ আড্ডা কবাৰ আড্ডা সেনেকুৱা টাইপ মানুহ মই সদায় ফোন কৰিলে ক'ত আছা মই এইটো আড্ডাত আছো পিছত ফোন কৰিবা কাক ভাল পালো মই যাব এতিয়া যাব আৰু ন সি মানে মোক ষ্টাডি কৰি আছিলে সঁচাই মই থাকিম নে নাথাকো নে আকৌ টুপিটো পিন্ধাই গুচি যাওঁ আকৌ টুপি পিন্ধিব নাই আৰু এই দুবাৰ টুপি পিন্ধিলে after 6-7 months তাৰপিছত ৰিলেশ্যনটো অলপ চিৰিয়াছ নোটত আহিলে তাৰপিছত ঘৰত যেতিয়া মোৰ পেহীয়ে মই ধৰা পৰিলো আৰু মোবাইলটো ধৰা পৰিল তাৰপিছত মোৰ ফেয়াৰৱেল HS ফাইনেল ইয়াৰ মোবাইলটো ধৰা পৰি গ'ল ধৰা পৰি গ'ল মই চেজ আৰু জেং হৈ গ'ল তাৰপিছত আৰু আমাৰ খালি ডেটিং প্লেচ হয় মোৰ টিউশ্যন ইকনমিক্সৰ টিউশ্যন বাগৰবাৰীত আছিলে বাগৰবাৰীৰ পৰা আনানিয়া সেইখিনিয়ে ডেটিং আৰু ডেটিং অৱস্থাত নাই ন ঘৰৰ পৰা ইমান প্ৰেছাৰ হাহাকাৰ কৰিব আহি নাপালে আৰু ক'ত আছে এতিয়াও শ্বুটিঙত ক'ৰবাত গ'লে আজি ইনফেক্ট ৰাতিপুৱাই পাপাই সুধি আছিলে কেলকাতাৰ শ্বুটিং কোন যাব ক'ত কেনেকুৱা কি ইউনিট সেইখিনি থাকেই দিয়কচোন পেৰেণ্টছবোৰে থাকে তাৰপিছত এতিয়া সেইখিনি টাইমত গৌতমক মই যেতিয়া আহো টিউশ্যনৰ পাছত ইকনমিক্সৰ টিউশ্যন আহো সেই তেতিয়াও সুধো আৰু মানে আমি মানে আমাৰ ৰিলেশ্যনটো কেনেকুৱা ফ্ৰেণ্ডশ্বিপ নে কেনেকুৱা ফ্ৰেণ্ডশ্বিপ হৈ থাকাচোন এতিয়া ফ্ৰেণ্ড হৈ থাকাচোন বাকী পিছৰ কথা তাৰপিছত মই কেতিয়াবা সুধো তোমাৰ এক্সৰ কি খবৰ এইবোৰ নুসুধিবা মোক XYZ তাৰপিছত মোৰ ফোন আহিলে আড্ডাত যাব লাগে নমা ঘৰত নামা মোৰ এনেকুৱা লাগে মই কিহত কাৰ লগত কি কৰি আছো তাৰপিছত মই কৈছো চাবা এনেকুৱা কৰি থাকোতে মই বেলেগ সেইটোৱে বেলেগটো সেইটো এই থাকোতে বেলেগ কাৰোবাৰ লগত চলাই দিবা তাৰপিছত এই টুপিটো মোক পিন্ধা আৰু যিহেতু আমাৰ 5 yearsৰ ৰিলেশ্যনশ্বিপ গেপিং আমাৰ 5 years এজ ডিফাৰেঞ্চ চ' সেইটো কাৰণে তাৰ মানে মাথাটো অলপ বেছি চলে আৰু মই অলপ কনজাৰভেটিভ ফেমিলি ব্ৰট আপ মোৰ মানে ক'ৰবাত যাওঁ মানুহবোৰ ইমান পজিটিভ হয় বয়ফ্ৰেণ্ডবোৰ ফোন চোন কৰি সুধি থাকে কাৰ লগত আছা ক'ত আছা তাৰ মানে সেইবোৰ মতলব নাই য'ত আছে বেছি গভীৰ হৈ গ'লে আকৌ ভয়টো আছে ন ইনফেক্ট ঠগ খৰচৰ ভয় সেইবাৰ ঠগ খালে মানে ই উঠিব নোৱাৰে সেইটো কাৰণে তাৰ পাছত হ'ল আৰু আমাৰ ভালকৈ হ'ল তাৰপিছত ধুনীয়াকে আমাৰ বিয়া চিয়া হ'ল আমি 5 years এটা টাইম লৈছিলো বেবীৰ কাৰণে 5 years পাছত মোৰ ছোৱালীজনী জন্ম পালে সেই আৰু তেনেকে পানী কেঁচুৱা তাই 8 মাহৰ পাছত মোৰ আকৌ বেক কাম এতিয়াও ইনফেক্ট মোৰ হাজবেণ্ডৰ শ্বুটিঙত থাকিলেও ক'ত আছে কিবা খালা নে বাছ ইমানখিনি আৰু সি মানে স্পেচ দিয়ে শৰ্মিষ্ঠা বা আপুনি যেতিয়া কলেজত পঢ়ি আছিলে কলেজ টাইমত আপুনি কলেজ বাং কৰি কেতিয়াবা ফুৰিবলৈ বা মুভি চাবলৈ গৈছিলে নে কলেজ বাং কৰি মুভি কলেজ শেষ কৰি ডাইৰেক্ট বিয়াই পাতিলো মুভি নাই SSC যেতিয়া পঢ়ি আছিলো 2009 তো গৌতমক লগ পোৱা নাই 2010ত সৰি 2007-8ত লগ পোৱা নাই 9ত লগ পালো 9ত মই ওলালো SSC পৰা আৰু সেই 10ত তো বিয়াই হৈ গ'ল আৰু ডাইৰেক্ট বিয়াই পাতিলো তাৰপিছত মোৰ গ্ৰেজুৱেশ্যন 10, 11, 12 আমাৰ
আমাৰ এইখিনি পিৰিয়ডতো ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ থাৰ্ড ইয়াৰ আছিলে চ' মোৰ 2010ত মিছেছ নৰ্থ ইষ্ট 2011ত মিছেছ ইণ্ডিয়া 2012 তুমি দুচকুত এনেকে মোৰ মানে সেই বাং চাং নহ'ল মই কেতিয়াবা গৌতমক কওঁ আৰু তোমাকে ভাল পাল তোমাকে বিয়া পাতিলে এইবোৰ নাপালোৱে মই কলেজ বাং স্কুল বাং মুভি সেইবোৰ নহ'লে আৰু মানে মই একচুৱেলি কনজাৰ্ভেটিভ ফেমিলিৰ পৰা বিলং কৰোঁ চ' মোৰ ঘৰত মানে ইমান ষ্ট্ৰিক্ট আৰু চিনেমা টিনেমা চালে মানে ঘৰৰ মানুহবোৰৰ লগতে চোৱা যায় এনেকৈ ফ্ৰেণ্ডছ টেণ্ডছ এতিয়া ধৰা ওলাই যাওঁ এতিয়াতো বেলেগ বেলেগ লগৰবোৰৰ লগত বা কেতিয়াবা আমি চিনেমাৰ বা চিৰিয়েলৰ একেলগে আৰ্টিষ্টবোৰ গ'লোঁ বা মেকআপ আৰ্টিষ্ট তেনেকৈ কিন্তু সেই এইবোৰ মানে বাংক কৰি এটাই হৈছিলে টিউশ্যনৰ বাংক কৰি হেৰি আপোনাৰ হেৰি গৌতমক লগ কৰিব যায় ইকনমিক্স টিউশ্যন ছাৰক মানে দীপ ছাৰ আছিলে ছাৰ আজি স্কুলৰ পৰা আজি নাহো নেকি এনেকে তাৰপিছত কেতিয়াবা বাগৰবাৰী তাতে ৰখি গৈ আকৌ মানে ঘূৰি আকৌ অলপ ঘৰ আহি পাইছো কিন্তু সেনেকে পাৰ্ক চাৰ্ক বা মুভি চুভি সেনেকুৱা চোৱা হোৱা নাই কিন্তু ডাইৰেক্ট বিয়াৰ পাছতে মোৰ যি হৈছে চব বিয়াৰ পাছতে কলেজৰ বাংক লগ কৰিব সেইটোৱে আৰু চ' সেইখিনি মই বস্তু পোৱা নাই সেইখিনি মিছ কৰা যায় আৰু স্কুল কলেজ লাইফ সেইটো বহুত বেলেগ ধৰণৰ এটা হেৰি থাকে আৰু সেইটো বস্তু মানে মই যিহেতু পোৱা নাই কাৰণ মোৰ বহুত সোনকালে বিয়া হৈ গ'ল আৰু বিয়াৰ পাছতে মোৰ যি এটা প্ৰফেশ্যন ষ্টাৰ্ট হৈ গ'ল পঢ়ি থাকোঁতে আফটাৰ মানে গ্ৰেজুৱেশ্যন ফাইনেল ইয়াৰ মানে তুমি দুচকুত সেইখিনি টাইমত মোৰ ফাইনেল ইয়াৰে 2012 ফাইনেল মানে ৰাজেশ দা এইখিনি টাইমত মোৰ এটা অফ পিৰিয়ডো দিছিলে তেনেকে যে মোৰ জাৰ্ণি ষ্টাৰ্ট হ'ল এতিয়া মানে সেই বাং চাং তেতিয়া নহয় এতিয়া আৰু কাম কিদৰে ভাল কাম কৰিব লাগে কিদৰে ভাল কামটো বা হেৰি আপোনাৰ চিনেমা হওক চিৰিয়েল হওক এটাৰ পিছত এটা যেতিয়া কাম আহে সেইখিনি মূৰত টেনশ্যন থাকে আৰু প্ৰতিটো কেৰেক্টাৰ সেই কেৰেক্টাৰৰ লগত ধৰক সেইটো কেৰেক্টাৰত মই শৰ্মিষ্ঠা হৈ থাকিলেও তেতিয়া সেইখিনি টাইমত মই শৰ্মিষ্ঠা নহয় আৰু কিন্তু যোনটো কেৰেক্টাৰ যি ডিমাণ্ড কৰে সেইখিনি এডপ্ট কৰিব লাগে সেইখিনি স্ক্ৰিপ্ট হওক পঢ়িব আকৌ ডাইলগ ডেলিভাৰী বহুতখিনি এটা ৰেছপনচিবিলিটি থাকে আৰু সেইটো এতিয়া লাইফটো হেক্টিক হৈ গ'ল আৰু